আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ ব্লগটো মা পিঁয়াজ কটাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি ঘৰত আলহী আহিব আৰু সেইকাৰণে মায়ে মানে অকণমান লাগি দিছে, যিহেতু মাৰ গা ভাল নাই, নোৱাৰে কৰিবলৈ। আৰু এই মেকুৰীটো চাওক, সদায় দৰে ইয়াতে বহি আছে। এয়া ঘৰ দুৱাৰ চাফা কৰা হ'ল। এইখিনি সদায়ৰে কাম, কৰিবই লাগিব। আৰু এয়া আলহী আহি পালে। আলহী ক'ব গ'লে মোৰ ভাইটি আৰু ভাইটি বোৱাৰী সিহঁতৰ ছোৱালীখিনি হয়, ল'ৰা ছোৱালীকেইটা। যিহেতু সিহঁতি অলপ বেলেগে থাকে, মানে আমাৰ পৰা অলপ দূৰত থাকে, সেই কেতিয়াবা বন্ধ চন্ধ পালে আহে আৰু। ইফালে মই তৰকাৰীখিনিও বহাই দিছোঁ। তৰকাৰীখিনিৰ কাৰণে মই মানে মছলা কচাই আছোঁ এক চাইডত, আৰু এক চাইডত কুকাৰটো বহাই দিছোঁ। আৰু এইফালে ভাত পানী খোৱা বোৱা হ'ল, বহুত দেৰি হ'ল, আলহীও গ'ল। পিছত মায়ে ভণ্টিৰ ল'ৰাটোৰ লগত এই খেলি থাকোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ। সেই খেলি থকাৰে মুহূৰ্ত হয় এইখিনি। আৰু কেঁচুৱা ল'ৰা ছোৱালী এটা ঘৰত থাকিলে এনেই মনটো ভাল লাগি থাকে, সেইটো আপোনালোকৰো লগত হয় চাগে। আৰু এই চাওক কিমান সি ফূৰ্তিত আছে ইয়াতে। আল্লাহ আল্লাহ নানীক ভাল কৰি দিয়া। কেনেকে এতিয়া গধূলি হ'ল, আৰু এই গধূলি মানে বজাৰৰ পৰা কেইটামান বস্তু আনিলে, যিহেতু ঘৰত শেষ হৈ গৈছিলে। চেনি শেষ হৈ গৈছিলে, দাইল শেষ হৈ গৈছিলে, আলু শেষ হৈ গৈছিলে, আৰু সেয়া আনিলে। আৰু মই এইখিনি ভৰাই আছোঁ। এয়া দাইল চেনিখিনি বৈয়ামত ভৰাই দিছোঁ, কাৰণ এইবোৰ লগালগ চিজিল কৰি থৈ নিদিলে পিছত আকৌ কৰিব মন নাযায়, আৰু কামবোৰ থাকি যায়, তেনেকুৱা বহুত কাম হৈ যায় পিছত। যিহেতু মই অকলশৰীয়া, এতিয়া অকলেই কৰিবলগীয়া হৈছে, সেইকাৰণে লগৰ কাম লগতে শেষ কৰি দিলে মানে ভাল হয় মোৰ কাৰণে। আৰু কাৰ কাৰণেনো থৈ দিম কামখিনি, নিজেই কৰিব লাগিব, সেই ভাবিয়ে লগালগ কৰি দিওঁ। আজি দিনতে বনোৱা মেলা যিখিনি কৰিলোঁ, সেইখিনি দিনত কৰা হ'ল। তাৰপিছত খোৱা বোৱাও হ'ল, সেইখিনি আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া ৰাতি হ'ল, আৰু এতিয়া ভাত বহাই দিছোঁ ইয়াতে। আৰু দুপৰীয়াৰে হেৰি কৰা আছিলে, ভাত বহাই দিছোঁ এতিয়া। আৰু দুপৰীয়াৰ তৰকাৰী চৰকাৰী আছে অলপ চলপ, সেইখিনি হৈ যাব, মিলাই মেলি খাই ল'ম এতিয়া। আৰু এতিয়া অলপ মানে কাঁহী বাতিও আছে ধুবলৈ কাৰণে, কাঁহী বাতিখিনি ধুই ল'ম। এইখিনি হয় কাঁহী বাতিখিনি, এইখিনি ধুই ল'ম। আৰু এতিয়া ভাত হৈ গ'ল, এয়া ভাত হৈ গ'ল। ইফালে ভণ্টিয়ে চাটনি পিচি আছে, শুকান মাছৰ চাটনি বনাইছে। আৰু সেয়া দিনৰে তৰকাৰী আছিলে, মাংস তৰকাৰী, মুৰ্গী মাংসৰ, সেইখিনি। আৰু ইয়াতে অকণমান ভজা আছে, এতিয়া এইখিনি দিয়ে খোৱা হ'ব। আৰু কাঁহী বাতিখিনি ইয়াত ধুবৰ কাৰণে থৈছিলোঁ, সেইখিনি ধুলোঁ। এটা খালি টাৱা এখন আছে, এখন পিছত ভাত খাই ধুই দিম, হৈ যাব। এতিয়া আমাৰ ভাত পানী খোৱা হৈ গ'ল, আৰু এতিয়া এই বাচনখিনি উঠাম। আৰু ইয়াতো আছে, এইবোৰ চব উঠাই মেলি ধুই মেলি থৈ দিম, তাৰপিছত আৰু কামখিনি শেষ হ'ব আজিৰ। এতিয়া চব কাম হৈ গ'ল, আৰু এয়া মই বেক কৰি দেখাই আছোঁ। এয়া চব কাম হৈ গ'ল ৰাতিৰ।
কাঁহী বাতিখিনি ধোৱা হ'ল, তাৰপিছত এইখিনি চফা কৰা হ'ল আৰু এইখিনি ইমান ক'লা দাগ লাগি আছে, এইখিনি চাফা কৰিব লাগিব এদিন ভালকৈ। আজি আৰু নকৰিলোঁ। তাৰপিছত এইবোৰ চব চিজিল কৰি মেলি থলোঁ, ঘৰটো চিজিল হৈ গ'ল। আৰু এইফালে চবে শুলে আৰু ঘৰৰ এয়া আন্ধাৰ হৈ আছে, চবে শুলে। এতিয়া ৰাতি আৰু চবে শুলে, মই হোৱা নাই। মই আহিছোঁ এতিয়া ৰুমত। আৰু এতিয়া এয়া ৰুমত আহিলোঁ, আহি কিনে আৰু এতিয়া বিচনাত বহি লৈছোঁ। আজি যি কৰিলোঁ আৰু দিনটো গোটেইখিনিতো দেখুওৱা সম্ভৱ নহয়, সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু যিখিনি পাৰিলোঁ সেইখিনি দেখালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।